মা মা কাংকে কিবা 13,009 কৰি কৰা ছাবস্ক্ৰাইবাৰ তোৰ ৰাইট দিছা ন বাকী ৰাইটটো কমেণ্ট কৰিব টাৱাং নে হাফলক এণ্ড স্পেচিয়েলি থেংক ইউ পৰা 13,010টা বাট ইয়াৰ পৰা এটা ধুনীয়া ভিউ চাওক এইফালে চিধা আপোনালোকক দেখাম বাৰু ৰামখাপি দেৱালে Hey guys, কি খবৰ and welcome back to my YouTube channel again and আপোনাৰ এইফালে মুছাফিৰ ওলাই আছে বহুত দিনৰ পাছত মানে বাইকখন এনেকৈ উলিয়াইছোঁ মানে এইকেইদিন উলিয়াইছোঁ যদি ইমান ভালছে এনেকৈ টিপটপ কৰি থোৱা নাই আৰু যিহেতু আপোনাৰ বৰষুণৰ বতৰ বোকাৰ সময় তো বাইকখন ধোৱাও হোৱা নাই ভালছে ধুইছোঁ যদি ইমান টিপটপকৈ ধোৱা নাই আৰু বাট আপোনালোকক আজি শ্বেয়াৰ কৰিম যিহেতু মই বহুত দিনৰ পাছত ঘৰৰ পৰা এতিয়া মটৰ ব্লগ ছেটআপ কৰিম তো কিছুমান হেপিনেছ মমেণ্ট শ্বেয়াৰ কৰিম মানে যোনটো কিছুমানে আপোনালোক মানে টাইটেল আৰু থাম্বনেইলো চাই পিনে গম পালে চাগে বাকী থেংক ইউ ইয়াৰ পৰা বাকী এণ্ডিঙত ক'ম আপোনালোকক কেনেকৈ কি কয় এণ্ড যিহেতু এতিয়া মই অলপমান ৰাইড কৰি অহাৰ পিছত মই ডিব্ৰুগড় যাবগৈ লাগে চ' কেনেকৈ কি কৰিম সকলোবোৰ কৈ থাকিম বাৰু বাকী এইফালে কুকুৰাই দাগ দিছে তো ইমানেই কথা বাকী এতিয়া ওলাই দিওঁ মটৰ বস্তু যাব মা মা কাংকে কিবা 13,009টা কৰি কৰা ছাবস্ক্ৰাইবাৰ ৰাইট দিছা ন আপিন মই দেখোঁ কিবা অ'কে আপোনাৰ ৰেডি টু ৰাইড এতিয়া এণ্ড ফাইনেলি ওলাই আহিলোঁ এতিয়া ঘৰৰ পৰা এণ্ড বাইকৰ ফিউলটো অলপ ল' হৈ আছে তো কাইলৈ পৰহিলৈ মই এনেও ছাৰ্ভিচিং নিব লাগিব তেতিয়া তাতে ভৰাই ল'ব লাগিব আৰু এতিয়াতো আপোনাৰ জাষ্ট মই এটা ভাল জেগা এডোখৰলৈকে যাম যিহেতু মোৰ মনটো ভালো লাগি আছে এণ্ড স্পেচিয়েলি থেংক ইউ আপোনালোকে চাগে এইটো ব্লগ কাইলৈ আপলোড পাব তো মই যিহেতু আজি ডিব্ৰুগড়ো যাব লাগে আৰু যিহেতু আপোনালোকে ইমানখিনি মৰম আৰু ছাপৰ্ট কৰিছে আপোনাৰ লাষ্ট ব্লগবোৰত বহুতো মানে ভাল ধুনীয়া কমেণ্ট পাইছোঁ চ' সেইবোৰ পঢ়ি মানে পজিটিভ এনাৰ্জি এটা পাওঁ যোনবোৰ আপোনালোকৰ ভাল কমেণ্ট পাওঁ এণ্ড গাইজ যিহেতু মই এতিয়া গৈ আছোঁ আপোনাৰ এটা ধুনীয়া লোকেশ্যনলৈকে য'ত আপোনাৰ পূজা অৰ্চনা কৰা হয় আপোনালোকে মোৰ আগৰ ব্লগবোৰত দেখিছে চাগে সেইডোখৰ জেগালৈ যাম স্পেচিয়েলি মই 13,000 ছাবস্ক্ৰাইবাৰ হ'ল তো মই এটা প্ৰেও কৰিম তাতে এটা ধুনীয়া আপোনালোকৰ ভিউ দেখাম তাতে মানে কি বুলি ক'ম আৰু মই যেতিয়া আপোনাৰ আৱাৰ দেখুৱাওঁ বুলি যোনসকলে চাইছে চাগে এটা ভিডিঅ' বনাইছিলোঁ তেতিয়া চাগে সেই জেগাডোখৰ ধুনীয়া আছে ড্ৰোন শ্বট দেখাইছিলোঁ আপোনালোকে চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তো সেইডোখৰ জেগাত মই এটা মানে এটা সেৱা এভাগ লওঁ চবৰে এটা আশা থাকে ন জল্দি যদি ছাবস্ক্ৰাইবাৰ আপোনালোকৰ আশীৰ্বাদ পাওঁ দেন মই আকৌ এবাৰ সেৱা কৰিম চ' এটা নৰ্মেলি মই এটা প্ৰে কৰিব যাম আৰু মোৰ ধুনীয়া এটা মানে এইটো ৰাস্তাত এইকেইদিন গৈ আছোঁ কণ্টিনিউ তো মই ব্লগ ভাবি আছোঁ এইফালে এটা ৰাস্তাত বনাম বুলি তো ক'ত কেনেকুৱা কি আছে দেখাই আছোঁ বাৰু এতিয়াতো মই ভৰলুৱা গাঁৱৰ ভিতৰতে গৈ আছোঁ আমাৰ এইফালেদি ঘূৰিব পাৰে বাট সেইফালে অলপমান এতিয়া বৰষুণৰ ছিজন তো বতৰৰ সময় আপোনালোকৰ তাত বতৰ কেনেকুৱা বৰষুণ কেনেকুৱা ক'ব তো সেইটো কাৰণে বোকা কাৰণে মানে মই এইটো ভাল ৰাস্তা দি আহিছোঁ মানে চ' আপোনালোকে এইফালে চিধা গ'লে দেওঘৰীয়া পায় এইটো হৈছে গোৱাল এনেকুৱা জেগাবোৰ আছে আৰু য'ত আমাৰ ভিতৰুৱা ফালে সোমাব লাগে মানে ব্ৰহ্মপুত্ৰ দিশৰ পাৰে এয়া হৈছে আপোনাৰ ভৰলুৱা নামঘৰ চাফা কৰি আছে ইয়াতে এইটো হৈছে মেইন মুখ্য গেট এনেবোৰ চব ৰাস্তাৰ মাজে মানে পানীবোৰ জমা হৈ আছে তো অলপমানতো চলাবলৈ দিগদাৰ হয় ইয়াৰ পৰা কিন্তু ৰাস্তাৰ ভিউটো অলপমান ভাল লাগে বাট ৰাস্তাটো অলপ বেয়া মানে বাৰুকৈ বেয়া হৈ আছে শ্লিপ মৰা চান্সটো থাকে মানে বিশেষকৈ কি ইয়াত যদি শ্লিপ মাৰে দেন পৰিলে দুখ চুখ পোৱাটো বেছিয়ে চান্স থাকে আৰু এইফালে চোন গোটেই গ্ৰীণ হৈ আছে মানে কি হৈছে মই মানে এইকেইদিন গহপুৰটো এসপ্তাহমান ইউজ কৰা নাছিলোঁ তো মানে গহপুৰটো অলপমান এৰ দেখাইছে গহপুৰটো প্ৰব্লেম দিয়া নাই বাৰু মানে আপোনাৰ মেমৰিটো অলপমান দুটা মেমৰি ইউজ কৰোঁ মই তো দুটা মেমৰি অকলে এটাই আনিলোঁ তো অলপমান SD কাৰ্ড এৰ দেখাই আছে আৰু বেটেৰীটো অলপমান ফুলি যোৱা নিচিনা হৈছে তো ইউজ নকৰিলে এইটোৱে হয় আৰু যেনেকৈ মানুহক ব্যৱহাৰ নকৰিলে মানে পেটুলা হৈ যায় মানে খাই মানে মানুহক মানে কি আৰু নিজৰ দেহাবোৰকো চ' তেনেকৈ হৈ গৈছে আৰু ফুলি যায় ন মানুহবোৰো শকত হৈ যায় বেছি মানে মেইনটেনেঞ্চ নকৰিলে চ' তেনেকৈ হৈ গৈছে বেটেৰীটো ফুলি গৈছে বাট ইয়াৰ পৰা এটা ধুনীয়া ভিউ চাওক এইফালে চিধা আপোনালোকক দেখাম বাৰু ৰামখাপি দেৱালে বাট মই আপোনালোকক ইয়াতে এটা কওঁ মই এটা ভিডিঅ' আপগ্ৰেড কৰিম বুলি ভাবিছোঁ মানে ভিডিঅ' আপগ্ৰেড মানে কি আৰু মই প্ৰত্যেকটো ঠাইত যেতিয়া যাওঁ তো মই এটা ডকুমেণ্টাৰী টাইপ এটা মই জেগাডোখৰ মই যদি আজি ক'ৰবাত এটা ঠাইত যাওঁ তো মইতো 3 দিন 4 দিনৰ কাৰণে মই ৰাইড যাওঁৱে তো তাৰ কাৰণে মানে তাৰ ওপৰত মানে এটা মই ধুনীয়া 3 দিন 4 দিনত মই কি এক্সপিৰিয়েঞ্চ পাইছোঁ কি পাইছোঁ তো মই সেইটো এটা বনাম বুলি মানে যেনেকৈ আপোনাৰ আৱাৰ দেখুৱাম ভিডিঅ'টো যোনসকলে চাইছে
তেনেকুৱা টাইপ আমাৰ দিখমুখৰ ওপৰত যেনেকৈ মই ডকুমেণ্টাৰী বনাইছিলোঁ সেই ঠাইডোখৰ যিমান পাৰে কভাৰ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবি আছোঁ বাৰু। তো কেনেকুৱা কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। এয়া হৈছে আপোনাৰ প্ৰাচীন শক্তিপীঠ আপোনাৰ শ্ৰী শ্ৰী ৰামখাপি দেৱালয়। চক এফালে একদম ধুনীয়া লাগিছে। চক এফালে ফ্ৰণ্টত আপোনাৰ ইয়াত এণ্টাৰ কৰিব পৰা গেট এখন বনাই থৈ দিছে আৰু এয়া হৈছে আপোনাৰ য'ত ভিতৰত এইফালে লিখা আছে শ্ৰী শ্ৰী ৰামখাপি দেৱালয়। তাতে আপোনাৰ পূজা চূজা কৰা হয়। এইফালে এতিয়া ভিতৰত নোসোমাওঁ যিহেতু গা পা ধুই অহা নাই আৰু আপোনাৰ গেটো বন্ধ আছে চাগে। তো বহুত মানুহ আহে এইফালে। চক আপোনাৰ বাইক চাইকৰ পাৰ্কিং গাড়ী চাড়ী পাৰ্কিং থাকে। যিহেতু এতিয়াৰ সময়ত ইমান মানুহ নহয়, তাত পূজাৰ সময়ত বহুত অৰ্চনা কৰিব আহে মানুহে। তো ইয়াত বিশ্বাস আছে, তো আমাৰো বিশ্বাস আছে আৰু বিশ্বাস থকাৰ কাৰণে আজি আকৌ এগেইন প্ৰে কৰি আছোঁগৈ, যিহেতু অনাগত দিনবোৰত আপোনালোকে এনেকৈ মোৰ লগত মানে থাকিব বুলি লগত। তো ছাপোৰ্ট কৰিব বুলি যিমানে যি হয়। আৰু কেনেকুৱা লাগিছে জেগাডোখৰ কমেণ্ট কৰিব আৰু কোনে কোনে এইডোখৰ জেগালৈকে আহি পাইছে কমেণ্ট কৰিব। আৰু মই আপোনালোকক আৰু এটা দেখাম, ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা 100 মিটাৰ আঁতৰত গৈ পিনে আপোনাৰ দিখ দৰিকা আৰু ব্ৰহ্মপুত্ৰ যোনটো ত্ৰিবেণী সংগম বুলি বহুতে জানে। তো সেই জেগাডোখৰ বহুতে দেখিছে, বহুতে দেখাও নাই। সেইডোখৰ জেগা দেখাম মানে। আৰু বাৰিষাৰ সময়ত যিহেতু এতিয়া বানপানী হৈ আছে, চ' সেয়াই আৰু। তো বাৰিষা সেইফালে আপোনাৰ অলপমান সেইফালে যাব লাগিব। এইডোখৰ জেগাৰ পৰা এতিয়া যাওঁ। তো গৈ পিনে এতিয়া 100 মিটাৰ আঁতৰতে আপোনাৰ দিখ দৰিকা আৰু ব্ৰহ্মপুত্ৰ যোনটো ত্ৰিবেণী সংগম বুলি কয়। চ' তিনিওখন নদী একেলগে মানে যোগ হৈ আছে, লগ হৈ আছে মানে। যোনটো পানী মানে এফালে আহে এনেকৈ আহে আৰু এফালৰ পৰা ব্ৰহ্মপুত্ৰটো আহি থাকে। চ' একেলগে লগ হৈ আছে মানে, য'ত মানে মিলন হয় বুলি কয়। তো সেইডোখৰ জেগালৈ যাম। আৰু যিহেতু এতিয়া বাৰিষাৰ সময়, আগতে যোনবোৰে মোৰ ইয়াত ডকুমেণ্টাৰী ভিডিঅ' চাইছে তেওঁলোকে ভালছে তাত গম পাব। আৰু এতিয়াৰ সময়ত মানে তাৰ ভিডিঅ'টো দেখিব মানে, এতিয়াৰ ভিডিঅ'টো দেখিব মানে। কি কৈছোঁ মই নিজে গম নাপাওঁ মানে। अरे कहना क्या चाहते हो? মানে তেতিয়াৰ ভিডিঅ'টো আৰু এতিয়াৰ ভিডিঅ'টো কম্পেয়াৰ কৰিবকৈ কৈছোঁ। তেতিয়া পানী বহুত কম আছিল আৰু এতিয়া পানী বহুত বাঢ়িলে। अच्छा। তো এইফালে চাওক, এয়া হৈছে দিখৌ। ইয়াৰ গভীৰতা বহুত মানে। ইয়াত যিহেতু আপোনাৰ 7 নাও মানে দুখন নাও জইন কৰে আৰু এনেকৈ অহা যোৱা কৰে মানে। অলপ কষ্টটো আছে কিন্তু হা। এইডোখৰ জেগাতে মই ভিডিঅ' বনাইছিলোঁ যেতিয়া মই দিখমুখৰ মানে ডকুমেণ্টাৰী ভিডিঅ'টো বনাই আছিলোঁ। আৰু এইডোখৰ জেগাত তেতিয়া পানীবোৰ বহুত কম আছিলে। আৰু এইটো হৈছে দিখৌ। আৰু এইফালে আপোনাৰ এইফালে চাওক আপোনাৰ নাও দেখিছে নহয়, সেই নাওৰ যোনটো পানী এইফালে বৈ আছে। তো সেইটো হৈছে দৰিকা আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ, যাক ত্ৰিবেণী সংগম বুলি কোৱা হয় মানে। আৰু এইফালে আপোনাৰ 7 নাও এইফালে দেখিছে, মানুহ পাৰ হৈ পিনে এইফালে আহিবগৈ, এইফালে আহিব, এইফালে আহি পিনে মইতো এতিয়া এইপাৰ নহওঁ। আৰু এই পাৰতে আপোনাৰ আজানপীৰ দৰগাহ আছে। এইটো ঘাটটো পাৰ হোৱাৰ পিছত মিনিমাম 100 মিটাৰ ভিতৰতে মানে আপোনাৰ আজানপীৰ দৰগাহটো আছে। ত' আপোনালোকক অলপ দেখাইছোঁ আৰু যোনটো মোৰ মানে আমাৰ এইডোখৰ এলেকাটো বা জাৰ্ণিটো অলপ শ্বেয়াৰ কৰিছোঁ। বাকী একো নাই, এফালে বাইক ৰখি আছে। তো ইয়াৰ পৰা যিহেতু মই এতিয়া ডাইৰেক্ট ঘৰ যামগৈ, দৌৰেকৈ ওলাইছোঁ। কি কৈছোঁ মই এইখিনি মানে ব্লগটো বহুত দিন বনোৱা নাই ন, আগৰ যোনবোৰ কণ্টেণ্ট মানে বনি আছিলে চ' সেইকেইটাই বনাই থকা হৈছে। বাকী কমেণ্ট কৰিব আৰু কেনেকুৱা পাইছোঁ। তো সেইটোৱে। তো এইফালেতো আপোনাৰ মুছাফিৰক চক, মুছাফিৰক এনেকৈ থাকিলে বহুত ভাল লাগে। তো বাকী আৰু লুকছটো অলপ চেঞ্জ কৰিম বুলি ভাবি আছোঁ, যিহেতু ৰাইডো আছে। বাকী ৰাইডটো কমেণ্ট কৰিব, টাৱাং নে হাফলং মানে ডিমা হাছাও জেগাডোখৰ। তো সেইডোখৰ জেগালৈ যাম বুলি আমি প্লেন কৰিছোঁ গ্ৰুপ কেইটামান। তো কমেণ্ট কৰিব কোন জেগা গ'লে ভাল হ'ব। এইফালে ডাইৰেক্ট বৰগাঁও ওলাব পাৰেগৈ, সেইফালেও যাব পাৰে। বাট মই এতিয়া যোনটো ৰাস্তাৰ পৰা আহিছোঁ সেইফালে যামগৈ। চ' ডাইৰেক্ট এতিয়া ঘৰলৈ যাওঁ, ঘৰত আপোনালোকক ভালকৈ শ্বেয়াৰ কৰিম মানে মোৰ কিমান এতিয়ালৈকে হৈ আছে ছাবস্ক্ৰাইবাৰ। ফাইনেলি এতিয়া ঘৰ আহি পালোহি। এইফালে ইগন'ৰ কৰোঁ, এইবোৰ অৱস্থা একদম বেয়া। চব অহাৰ পিছত এইবোৰ চাফ চিকুণ একোৱে নাই। তো মোৰ মোবাইলটো এতিয়া দেখাম বুলি ভাবিছোঁ কিমান হৈ গ'ল এতিয়ালৈ। তো কিমান হৈছে, এইফালে আপোনাৰ ডাটাটো অন কৰিব লাগিব। এইফালে চাব পাৰে 13,010টা। মই লাষ্ট ইনষ্টাত ষ্টৰি দিছিলোঁ তেতিয়া 13,005টা হৈছে। ৰাতিপুৱা শুই উঠিছোঁ, মোৰ একদম মোবাইল ডেড হৈ গৈছিলে, ছুইচ অফ। তাৰ যেতিয়া মই ইউটিউব YT ষ্টুডিঅ' সদায় ৰাতিপুৱা শুই উঠি এবাৰ চাওঁ মানে। তো চালোঁ 13,010টা। কালিলৈ চাগে আপোনাৰ কালি ৰাতি চাইছিলোঁ মই 45টা নে এনেকৈ 35টা এনেকৈ কিবা এটা লাগিছিলে। বাট থেংক ইউ, এইটো দেখিছে নহয়। বাকী সিমানে কথা। কেনেকুৱা অনুভৱটো মই ইমান এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। তো যিহেতু মোৰ ইমান এইবোৰ এক্সপ্ৰেছ কৰা হেবিটো নাই। আৰু যিহেতু বহুতে ভাবিব পাৰে যে ইমান দিনে ইউটিউব লাগি আছোঁ, কি পাইছোঁ কি নাই পোৱা। তো এয়াই পাইছোঁ, আপোনালোকক গোটাইছোঁ যিমানে দিনক আপোনালোকক মৰমৰ আশীৰ্বাদ ল'ব বিচাৰিছোঁ। বাকী মোৰ নিচিনাকৈ চেম বহুতে বহুত ট্ৰাই কৰিছে, হয়তো মোতকৈ বেছিও মানে বহুত মই ক্ৰিয়েটৰ পাইছোঁ যোনসকলে মোক পাৰ্চনেলি কয় মানে ইমান বছৰ হৈ গ'ল মোৰ ছাবস্ক্ৰাইবাৰ অহা নাই। তো মই এটাই কথা ক'ম, তো মই যিমানকণ মানে আজিৰ তাৰিখত এক্সপিৰিয়েঞ্চ পালোঁ বা যিমানকণ মই নিজকে পঢ়িলোঁ বুজিলোঁ, তো কাম কৰি যোৱা। বাকী ছাকচেছটো এনেও আহিবই, মানে ছাকচেছ অহা নহাটো পাছৰ কথা বাৰু। বাকী মানে কাম কৰক, সফলটো আপোনালোকে এটা সময়ত এনেও দিব। চ' সিমানে কথা। তো
এতিয়া তাৰ ডিব্ৰুগড় ওলা আকৌ এগেইন মানে এইফালে হেলমেট চেলমেটৰ বস্তু মেমৰি চেমৰি মই ভৰাই পিনে এক্সপৰ্ট কৰিব লাগে কমেণ্ট কৰিব এগেইন লাষ্টলৈকে কৈছোঁ যোনটো মোৰ ৰাইডৰ এপিছড কিমান টকা খৰচ হ'ল কেনেকুৱা কি জাৰ্ণি হ'ল সকলোবোৰ এক্সপ্লেইন কৰিম বুলি ভাবি আছোঁ এটা ধুনীয়া ব্লগত চ' পুনৰ নতুন এটা ভিডিঅ' লগ পাম চাজিলে বাই বাই বি চেভ ৰাইট 7 টাটা